হেল্ল' ভিউয়াৰ্স, আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। একদম মানে চিম্পুল ৰেচিপি আৰু ঘৰত আপোনালোকৰ আছে এই ৰেচিপিটো। আৰু কি জানেনে, এই ৰেচিপিটোত কোনো আটা, ময়দা, মানে চুজি, বেচন, আপোনাৰ ওটছ একো বস্তু নোহোৱাকৈ ধুনীয়াকৈ এটা মই ৰেচিপি বনাম। চাব, এইটো হ'ল পাপৰেদি বনাম। পাপৰেদি মই এনেকুৱা টেষ্টি এটা ৰেচিপি বনাম, এই বৰষুণ বতৰত আপোনালোকে খাই চাবচোন। একদম মানে ডিলিচিয়াছ, খোৱাৰ লগে লগে ক'ব লাগিব ৱাও। গতিকে আহক মই ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। চাওক, 5টা মই পাপৰ লৈছোঁ। পাপৰ এতিয়া জ্বলা পাপৰো ল'ব পাৰে, জ্বলা নোহোৱাও ল'ব পাৰে। তাৰ কাৰণে মোৰ লাগিব, মই আলু লৈছোঁ। 5টা পাপৰৰ কাৰণে অলপ মিডিয়াম চাইজৰ আলু মই 3টা লৈছোঁ, সিজাই লৈছোঁ। সিজাই লৈ ভালকৈ পিটিকি লৈছোঁ। এতিয়া চাব, ইয়াতে মই কি কি বস্তু দিওঁ। এতিয়া মই ইয়াতে আন্দাজ মতে নিমখ দিম। যিহেতু পাপৰত নিমখ আছে, পাপৰত জলকীয়া আছে, মই জ্বলা পাপৰটো লৈছোঁ, গতিকে জ্বলা আৰু জলকীয়া আৰু নিমখটো একদম ধুনীয়াকৈ চাই চিন্তি দিব লাগিব। এতিয়া চাওক, পিঁয়াজ দিছোঁ। পিঁয়াজ আৰু জলকীয়া, কেঁচা জলকীয়া মই ইয়াতে 2টা দিছোঁ। কেঁচা জলকীয়া আপোনালোকে স্কিপ কৰিও দিব পাৰে। এতিয়া ইয়াতে মই ধুনীয়া ধুনীয়া 2টা ইনগ্ৰিডিয়েণ্টছ দিম। চাব, প্ৰথমতে দিছোঁ জিৰাৰ গুড়ি, ভাজা জিৰাৰ গুড়ি দিছোঁ। তাৰপিছত দিছোঁ টমেটো কেচপ। এইখিনি টেষ্টতে আপোনাৰ ৰেচিপিটো টেষ্টি হ'ব। এতিয়া দিছোঁ চিজৱান চচ। এই চচটোৱে মানে খুব টেষ্ট বনাব বস্তুটোৰ। আৰু যদি কাৰোবাৰ নাই, কোনো দৰকাৰ নাই। ইয়াতে জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি, অকণমান আদা, নহৰু নিদিব, আদা দি দিব। ইয়াতেই ধুনীয়া, এই চচ 2টা নাথাকিলেও কোনো কথা নাই। এতিয়া মই চাব, টেষ্টি হ'বৰ কাৰণে অকণমান চেনি দিছোঁ। চেনিটো স্কিপ কৰি দিব পাৰে। তাৰপিছত অকণমান নেমু টেঙা দিছোঁ। নেমু আৰু চেনি যিকোনো মানে চাটনি বা এই পিটিকা জাতীয় বস্তু যদি অকণমান দিয়ে, চাব কেনেকুৱা টেষ্ট লাগে। সেইকাৰণে মই ইয়াতে নেমু আৰু চেনি অকণমান দি দিছোঁ। চেনি 2-3 চিকুটমান দিব। এতিয়া আহক, গেছটো জ্বলাই দিছোঁ। গেছটো জ্বলাই দি তাতে মই পানী গৰম দিছোঁ। মই ম'ম' ষ্টেণ্ডত দিছোঁ, আপোনালোকে যিকোনো কেৰাহী চেৰাহীত দিলেও হ'ব। এতিয়া চাব ষ্টেপটো, সকলোৱে জানিব পাৰে, কিন্তু ষ্টেপটো চাব কেনেকুৱা, কি ধৰণৰ কি ষ্টেপটো দিছোঁ, সেই ষ্টেপটো চালেই সকলোৱে পাৰিব, নোৱাৰাৰ কোনো কথাই নাই। একদম সহজ ৰেচিপি। ফৰিডাছ কিটচেন মানে সহজ ৰেচিপি। চাওক, এটা পাপৰ লৈছোঁ, আৰু যে এই যে আলুৰ যে পিটিকাখিনি মই বনাই থৈছোঁ, সেইখিনি ইয়াতে মই ধুনীয়াকৈ স্প্ৰেড কৰি দিছোঁ। ঘৰত যি যি আছে তাকেই দিব। আলু পিটিকাটোৰ ঘৰত যি যি আছে তাকেই দিব। চিজৱান চচ নহ'লেও হ'ব, আৰু এইফালে এই টমেটো কেচপ নহ'লেও হ'ব, অলপ বিলাহী কাটি দিব। টেষ্টি বনাবৰ কাৰণে মই খালি সেইখিনি বস্তু দিছোঁ। ঘৰত আছে কাৰণে দিছোঁ, নাথাকিলে ময়ো নিদিলোঁ হয়। এতিয়া ভালকৈ এটা পাপৰ লগাই, পাপৰ দি তাৰ ওপৰত আলু পিটিকাখিনি দিছোঁ, তাৰ ওপৰত এটা পাপৰ দিছোঁ। এনেকুৱা মই 4বাৰ দিছোঁ। ধৰক 5টা পাপৰ 3-4বাৰ দিলেই ধুনীয়াকৈ হৈ যাব। লাষ্টত এটা পাপৰ দিছোঁ। তলত এটা পাপৰ আছে, ওপৰত এটা পাপৰ আছে। এতিয়া ছাইডত যে এই যে আলুৰ পিটিকাখিনি লাগিছে, সেইখিনি অলপ আঙুলি দি ধুনীয়াকৈ সমান কৰি দিয়ক। অকণমান হেঁচি দিয়ক। চাব, দেখিছেনে ধুনীয়া হৈছে, দেখিছেনে? এতিয়া আহক নেক্সট ষ্টেপ। নেক্সট ষ্টেপ কি কৰিব এইটো। এতিয়া এই যে মই পানীখিনি বহাই থৈছোঁ, এই জালিটোত মই কি কৰিছোঁ, ম'ম' ষ্টেণ্ডটোত মই অলপমান তেল সানি লৈছোঁ। তেল সানি লৈ এতিয়া মই এইটো এই পানী যে গৰম দিছোঁ, তাতে মই বহাই দিম। চাব, চাওক, পানী গৰম মানে উতল আহি গৈছে, তাতে বহাই দিছোঁ। বহাই দি এতিয়া ঢাকন মাৰি দিছোঁ। ঢাকন মাৰি দি 5ৰ পৰা 8 মিনিট পৰ্যন্ত মই পূৰা ফুল স্পীডত মই জুইকুৰা দি থৈছোঁ। যেতিয়া মোৰ 5 মিনিটৰ বেছি হৈ গ'ল, মই অলপমান চাইছোঁ। চাওক, পাপৰটো ধুনীয়াকৈ সিজি গৈছে। আকৌ ছাইডবিলাক সিজিছে নেকি চাব, ছাইডবিলাকো ধুনীয়াকৈ সিজি গৈছে, দেখিছেনে? এতিয়া ইয়াতে প্ৰশ্ন হ'ল যে সিজি যাব লাগিব নেকি? অৱশ্যে সিজি যাব নালাগে, একদম ছফ্ট হ'ব লাগিব, যাতে কিনাৰবিলাকো ছফ্ট হয়। যেতিয়া ছফ্ট হৈ যাব, তেতিয়া এইটো মই ধুনীয়াকৈ চাব, নমাওঁতে খুব সাৱধান। এতিয়া একদম যেতিয়া ঠাণ্ডা হ'ব, তেতিয়া নমাব। এতিয়া এইটো যিটো পাপৰৰ মই বনালোঁ, পাপৰৰ সেই ৰুটিটো, সেইটো একদম ঠাণ্ডা হ'ব দিব।
একদম ঠাণ্ডা হ'ব লাগিব, গৰমে গৰমে কোনো কাম কৰিব নোৱাৰে। ঠাণ্ডা হোৱাৰ পাছত ধুনীয়াকৈ কাটা যাব। চাওক, ঠাণ্ডা হ'লেহে কাটা যাব, গৰমে গৰমে কাটিব গ'লে কিন্তু গোটেই ভাঙি যাব। মোৰ বাৰু আপোনালোকক দেখাব যাওঁতে অলপমান মোৰ গৰমেই আছিল, কিন্তু গৰম হ'ব নালাগে, একদম ঠাণ্ডা থাকিব লাগে। পাৰিলে যাৰ ফ্ৰিজ আছে ফ্ৰিজত অলপ দেৰি থৈ দিব। থৈ দিয়াৰ পিছত যেতিয়া ছেট হৈ আহিব, ভাপত এইকাৰণে দিয়া যায় মানে যিটো হেৰি, চাওক কি ধুনীয়া হৈছে দেখিছেনে, যিটো পাপৰ আৰু আলুখিনিত যাতে ধুনীয়াকৈ লাগি ধৰে, সেইকাৰণে ভাপত দিয়া হয়। এতিয়া তেল গৰম কৰি একদম তেলখিনি গৰম কৰি ল'ব, গৰম কৰি লৈ একদম চিমত দি ল'ব। তেল কিন্তু পুৰা গৰম হ'ব লাগিব। যদি অলপ অলপ গৰম থাকে যেতিয়া দি দিয়ে তেতিয়া গোটেই খুলি যাব। একদম পুৰা গৰম কৰি লৈ তাৰপিছত ঠাণ্ডা কৰি মানে একদম কমাই দিব, কমাতকৈ অলপমান বেছি থ'ব, বেছি দি তাৰপিছত চাব ওপৰৰখিনিত যিটো মচমচীয়া হ'ব আৰু ভিতৰত অকণমান চফ্ট থাকিব, কোনো প্ৰব্লেম নাই। একদম ধুনীয়া খাওঁতে দেখিছেনে, না আটা না ময়দা, কি ধুনীয়াকৈ এটা ৰেচিপি হৈ গ'ল। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব, আৰু যদি বেছি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।